মোৰ সতীৰ্থ ছাৰ বাইদেউসকল আৰু মোৰ আটাইতকৈ প্ৰিয় ছাত্ৰী বান্ধৱীসকল, আজি আমি সকলোৱে জানো আজি নাৰী দিৱস, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সেই 1908 চনতেই নিউয়ৰ্ক চহৰত পোনপ্ৰথমেই নাৰী দিৱস উদযাপন কৰা হৈছিল আৰু সেই দিনৰ পৰাই আজিলৈকে প্ৰতি বছৰেই নাৰী দিৱস পালন কৰি আহিছে। মই ভাবো নাৰী দিৱস বুলি কোনো দিৱস বিশেষকৈ থাকিবই নালাগে, আমাৰ প্ৰত্যেক দিনে নাৰী দিৱস হ'ব লাগে। যিদিনাখন আমি সদায় নাৰীক সন্মান কৰিব লাগে বুলি কওঁ, হয়নে? আমি নাৰীক সন্মান কৰিব লাগে বুলি কওঁ, আমি সদায় পুৰুষকে দোষী আহো। কিন্তু নাৰীৰ উন্নতিৰ বা নাৰী স্বাধীন হোৱাৰ আগত এই নাৰীয়ে প্ৰধান শত্ৰু হৈ পৰে। মই এটা উদাহৰণ দি তোমালোকক বুজাব বিচাৰিছো। এজনী বোৱাৰীক যেতিয়া এখন ঘৰলৈ বিয়া কৰি লৈ অহা হয়, পুৰুষগৰাকীয়ে মানে শহুৰগৰাকীয়ে কেতিয়াও নাভাবে মই বহি খাম, কিন্তু শাহুহঁতে ভাবে মোৰ আজিৰ পৰা একদম কাম নাই। গতিকে নাৰীক প্ৰথমেই মানে বন্ধন কৰিছে, ঘৰৰ ভিতৰত বন্দী কৰিছে এগৰাকী নাৰীয়ে। যদি নাৰীয়ে নাৰীক বুজি নাপায় তেতিয়াহ'লে পুৰুষেনো কেনেকৈ বুজি পাব? সংবিধানত আমাৰ লিখা আছে যে 33% নাৰীক আমি মৰ্যাদা দিব লাগে। তাৰোপৰি আকৌ কোৱা আছে সমমৰ্যাদা দিব লাগে। সমমৰ্যাদাটো বাদেই 33% ঠাইত 3% সমমৰ্যাদা পাইছেনে তাৰ এটা প্ৰশ্নবোধক চিন, হয়নে? আজি আমি নাৰী দিৱস উদযাপন কৰিছো। আজি নাৰীক জানো সঁচা অৰ্থত সন্মান কৰিছো? নাই কৰা। যিদিনালৈকে নাৰী পিতৃৰ হাতত ধৰ্ষিত নহয়, ভাতৃৰ হাতত সুৰক্ষিত নহয়, নিজৰ শাহু আৰু শহুৰ ঘৰত সুৰক্ষিত নহয়, আনকি নিজৰ স্বামীৰ হাততো সুৰক্ষিত নহয়, সেইদিনালৈকে আমি সঁচা অৰ্থত নাৰীৰ মৰ্যাদা নাপাম আৰু নাৰী দিৱস উদযাপন কৰাও আমাৰ অৰ্থহীন হৈ পৰিব। যিদিনাই নাৰীয়ে নাৰীক সন্মান কৰিব, সেইদিনাৰ পৰা চাগে মই ভাবো পুৰুষেও নাৰীক সমমৰ্যাদা দিবলৈ চেষ্টা কৰিব। কাৰণ নাৰীয়ে কি কৰা নাই? নাৰী ৰাষ্ট্ৰপতি আছে, নাৰী প্ৰধানমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে আৰু বিভিন্ন ধৰণৰ খেলুৱৈ আছে, হয়নে নহয়? তাৰ পিছতো আমি নাৰীক অৱহেলা কৰো নে নকৰো? নাৰীক সদায় লাঞ্ছিত, বঞ্চিত, অপমানিত কৰি আহিছো। আমাৰ সংস্কৃতত কৈছে পথে নাৰী বিবৰ্জিতা ন সম্পূজিতা হয়, যে পথত নাৰীক আমি সাধাৰণতে কি কৰো? আমি অৱহেলা কৰো, কিন্তু নাৰীক আমি পূজা কৰিব লাগে। নাৰী সৃষ্টিৰ মূল, ই ধ্বংসৰো কিন্তু মূল। নাৰীয়ে সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে, হয়নে? গতিকে আমি নাৰীক যদি আগবঢ়াই নিব লাগে, নাৰীক যদি সমাজত প্ৰতিষ্ঠাপিত কৰিব লাগে, বিশ্বৰ মাজত যদি নাৰীক আমি উচ্চ আসন দিব বিচাৰো, তেতিয়াহ'লে নাৰীসকলক প্ৰথমেই প্ৰকৃত শিক্ষা আমি দিব লাগিব। কেৱল বিয়া হ'ব, ঘৰত ভাত বনাব মানে হাতা ঘূৰোৱাতে শেষ ইচ্ছা নহয় বা শেষ বুলি আমি ভাবিব নালাগে। আমাৰ বহুতৰে ধাৰণা ইমান পঢ়িলেনো কি কৰিব, নাৰীয়ে আকৌ এসময়ত গৈ ঘৰ এখনত হাতা ঘূৰাবহে লাগিব। এই মনোভাৱটো যেতিয়া নাইকিয়া হ'ব, তেতিয়াহে চাগে নাৰীয়ে স্থান পাব। নহলে আমি সদায় এনেকৈ প্ৰতি বছৰে নাৰী দিৱস উদযাপনেই কৰি থাকিম আৰু আমি ডাঙৰ ডাঙৰ লেকচাৰ দি থাকিম, কোনো লাভ নহব। মই ভাবো, মই কিন্তু বিশেষকৈ মই নাৰীক সন্মান কৰো, কাৰণ মই নাৰীৰ পৰা মই জন্ম লাভ কৰিছো। মোৰ মাৰ নাৰীৰ পৰা মই জন্ম লাভ কৰিছো আৰু এই চিৰ সেউজীয়া পৃথিৱীখন মই দেখা পাইছো। কাৰণ নাৰী আৰু পুৰুষক যদি আমি কল্পনা কৰো, এটা মুদ্ৰাৰ এটা পিঠি আৰু আনটো সিপিঠি বুলি কওঁ, মানে এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি, এটাক বাদ দি আমি কেতিয়াও আন এটা কল্পনা কৰিব কোনো পধ্যেই নোৱাৰো। কাৰণ পুৰুষ অবিহনে যেনেকৈ নাৰী অকল্পনীয়, নাৰী অবিহনেও পুৰুষ অকল্পনীয়। আমি কেতিয়াও সেই অস্তিত্বটো ধৰি ৰাখি প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'ব লাগিব। কেৱল কিতাপৰ জ্ঞানেৰে নহয়, সমাজত দেখি থকা অভিজ্ঞতাৰ পৰা কিছু শিক্ষা লোৱা হয় আৰু সেই শিক্ষাখিনি আমি বুকুত বান্ধি আগুৱাই যাব লাগিব। নাৰীসকলক আমি সমমৰ্যাদা দিবই লাগিব আৰু নাৰী অবিহনে যিহেতু পুৰুষ অকল্পনীয়, গতিকে আমি নাৰীক সদায় শ্ৰদ্ধা কৰিব লাগে। ধন্যবাদ, নমস্কাৰ।